উজনি অসমত কেৱল অসমীয়াৰহে দপদপনি চলিব, ইয়াতে কোনো মিয়াৰ দপদপনি নচলে। উৰিয়াম ঘাটত কৈছে যে অসমক মিয়ালেণ্ড বিচাৰিছোঁ, যে মিয়ালেণ্ড দাবী কৰাৰ পিছত কোনো মিয়াৰ লগত কম্প্ৰমাইজ নহয়, ইয়াতে কোনো মিয়াৰ লগত বেলেগে ভুল কৰিছে, চবে ভুগিব লাগিব। আৰু ইয়াত গোলাঘাটত আৰু নহ'ব, ইয়াত গোলাঘাটত নহ'ব, শৈবগত আৰু ক'ব লাগিব তাত গৈ যে আমাক তাৰ পৰা এইটো কাৰণেই মিয়াৰ দপদপনি কেৱল বাংলাদেশতে চলিব আৰু অসমত উজনি আৰু নামনি অসমত কোনো মিয়াৰ দপদপনি নচলে। আৰু এইখিনি কথা মই কোৱা নাই, এই কিহৰ সেনা বাহিনীবিলাক মই পাহৰি গ'লোঁ, এই লাচিতৰ সেনা বাহিনীয়ে কৈছে যে উজনি অসমত কেৱল অসমীয়াৰহে দপদপনি চলিব আৰু নামনি অসমতে দিলে যে আমি মিয়ালেণ্ড বিচাৰিছো, আমি মিয়ালেণ্ড বিচাৰিছো। না তই বিচৰা নাই, তহঁতৰ মানুহে বিচাৰিছে নে? সেইটো কাৰণে কবি তাতে এইটো ছাৰ আমি ইয়াত ভাড়া দিছো 90। কোনোবা এটা মানুহ হ'ব, এই দাদাই বেলেগ ভাড়া ল'ব, দাদাই বেলেগ ভাড়া দিব, দাদাই বেলেগ ভাড়া দিব, 90,000 ভাড়া দিছো। কোনোবা এটা মিয়ালেণ্ড বিচাৰিছে, এইবোৰ হিচাপ আমাক নালাগে। আপোনালোকৰ কথাটো মই কৈ দিওঁ আৰু পইচা পাতিৰ কথা 12 মাহত পইচা পাতিৰ কথা মালিকৰ লগত কিমান টকা মুঠতে এটা কথা মই বুজি পোৱা নাই যে অসমখিনি কেৱল অসমীয়াৰ কাৰণেহে নেকি, আৰু বেলেগ যিবিলাক জনগোষ্ঠী আছে সেইবিলাক কি চব বাংলাদেশ নেকি? যদি অসমত যদি বাংলাদেশী থাকে সেইটো চৰকাৰে বাহিৰ কৰিব আৰু চৰকাৰে বিবেচনা কৰি ইয়াৰ পৰা খেদি পঠাব বাংলাদেশলৈ। যদি থাকে আৰু যদি না যেতিয়া দাবী কৰিলে তেতিয়া গোলাঘাটত এটাও মিয়া থাকিব নোৱাৰিব, চিধা কথা। তুমি নাই কোৱা, কিন্তু তোমাৰ নিচিনা এটা মিয়াই মিয়ালেণ্ড দাবী কৰিছে ইয়াত। গতিকে মিয়ালেণ্ড দাবী যেতিয়া কৰিলে গোলাঘাটত এটাও মিয়া, গোটেই গোলাঘাটত এটাও মিয়া থাকিবলৈ নিদিওঁ, চিধা কথা। এইটো কথা ইয়াত চাওক, ইয়াত কমচে কম 10,000 মিয়া আছে, মই অকলে নহয়। আপুনি তথ্য দিয়ক, আপুনি তথ্য দিয়ক। আজি 4 মাহ হৈছে, আজি 4 মাহ হৈছে ইয়াত আহিছো, 15 বছৰ তাত থাকিলো। এই দেখিলো আপোনালোকে অহা নাই মোৰ ওচৰলৈ, আজি আহিছে কিমান মিয়ালেণ্ড পাইছে। কালি এইটো দুখৰ কথা, আজিৰ কথা নহয়, কালি কথা। কালি উৰিয়াম ঘাটত এটা মিয়াই কৈছে, আচলটো মই বুজি পাইছো, তো 16 বছৰ হ'ল, তোৰ কথাটো চিধা হোৱা নাই, মই কেনেকে কৈছো থাকে। আৰু সেইটো লৈ এই বেলেগ জনগোষ্ঠীৰ লোকসকলে এনেকৈ যে অন্যায় অত্যাচাৰ কৰিব, সেইটো কিন্তু আমি সহ্য নকৰোঁ। কিয়নো অসম কেৱল অসমীয়াৰ কাৰণে সেইটো নহয়, এটা দেশত সকলো জনগোষ্ঠীৰ লোক থাকিব, সেইটো চিন্তা চৰ্চা কৰি কথা ক'ব।